এই গাঁৱৰ মানুহখিনিও শুনক ক'ব সেই সঞ্জীৱে গোটাই তিৰি কামখা কৰি থাকে শুনছা না কি কৰি থৈ দিছে হে পাকঘৰৰ অৱস্থা হে ভাতকেইটা নেতাকিয়া ভোক লাগছি নহয় মোৰ আৰু কৈ যায় এতিয়া মায়ে শুনক শুনি পেলাই কওক এই মই হেৰি কাম কৰি আছো বুলি কওক ইয়ে ৰাম তোক কৰবা দিয়া কামখিনি মই তই কষ্ট হ'ব বুলি মই কৰোঁ সোনকাল নকৰে কেইটা তই সেনেকে কৈ আছা এতিয়া যদি মই আকৌ যদি তই যদি ক সোনকাল নকৰ কি সোনকাল মায়ে এতিয়া শুনক মোৰ লিখিয়াতো হে কাঁহি ধুই আছে তেতিয়া কি বুলি ক'ব সেইবিলাক নাভাবেই দে শুনছা সোনকাল কৰ তেনেকৈ ভাববো ভাবাৰ পিছতে মই গালি খাব লাগিব ঘৰত কাম কৰিলি কি লাগিলাকে কাম কৰিলি কি হেৰি হয় নেকি গালি পাৰে নেকি আৰু অলপ শব্দ উলিয়াই নধোৱাই কিয়া সেইকাৰণে নুধুবি পিছে খাৰু পাত হেৰি কৰিলো সামাৰি ল গম নাপাব সেইটো এই এনেকুৱা শব্দ বুলি ভাবো যে সেই ই ধুই আছে বুলি মানে ধুই আছে বুজি পাইছে সেইটো টেকনিকত মই ভাবিছো হয় দে টেকনিক চলাব নালাগে কাঁহীত খাৰু লগাই পেলাই বাচন ধোৱাটো টেকনিক হ'ল নেকি তেতিয়া তিৰিয়ে ধুইছি দে মোৰ ভোক লাগছি সোনকাল কৰ এতিয়া 12টা বাজিলেহে কতে নানাই কিয় ভাত ভাই মই ৰখি আছো কি বিৰাট হেৰি কৰি থাকা ক'ত ইমান সময় কৰি থাকা ভাই একেবাৰে আৰু ধুলটো বজি দি এই গাঁৱৰ মানুহখিনিও শুনক ক'ব সেই সঞ্জীৱে গোটাই তিৰি কামখা কৰি থাকে হয় দে এই চবে কৰে শুনছা চবে কৰে নিজৰ নিচিনাকে কোনো এটা পাৰি নকৰে কোনে আটা পাৰি কৈ আছে সোনকালে মই বা কিহত ধৰি সোনকালে মাতছো কি ঠিক দিবই লাগব মই ৰখি